নমস্কাৰ, সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ আত্মসহায়ক গোটৰ আমাৰ আই মাতৃ ভনীসকলে যাতে এককভাৱে ঋণ লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে। শুল্ক ৰেহাই, ঋণ নিশ্চয়তা পুঁজি আদি। লাখপতি বাইদেউৰ ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেশ্যন আদি চৰকাৰে ৰেহাই দিছিল। এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয়, ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায়, আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম। সন্তান প্ৰৱসৰ সময়ত এগৰাকী চাকৰিয়াল মাতৃয়ে প্ৰসূতিকালীন ছুটি লাভ কৰে, কিন্তু পিতৃগৰাকীয়ে সেই ছুটি পাব পৰাৰ ব্যৱস্থা নাছিল অসমত, কিন্তু এতিয়াৰে পৰা তেওঁলোকে পাব। আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায়, কিন্তু পেটাৰনিটি লিভ অসমত নাছিল। মাকগৰাকী হস্পিটেলত থাকে প্ৰথম 6 দিন 7 দিন, দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে, মাককো চাব লাগে, সন্তানকো চাব লাগে। তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয়। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব। আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি। আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি। নাৰী অধিকাৰৰ ক্ষেত্ৰত অসমে কেৱল অৰুণোদয় বা লাখপতি বাইদেউৰ দৰে পদক্ষেপত সীমাবদ্ধ নাথাকি আজি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ আঁচনিৰ ধন পুনৰ প্ৰদান কৰিব চৰকাৰে। ইয়াৰ উপৰি যোগ্য পৰিয়ালে যাতে এই আঁচনিখন লাভ কৰাটো সুনিশ্চিত কৰিবলৈ স্বচ্ছ প্ৰক্ৰিয়া অৱলম্বন কৰিব চৰকাৰে। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব।